অসম পুলিচৰ ফিজিকেল ইণ্টাৰভিউত ৰানিঙত যদি ভাল মাৰ্ক আনিব খোজা তেতিয়াহ'লে টেকনিক ইউজ কৰিবলৈ শিকক কাৰণ আপুনি যিমানে নদৌৰক কিয় আপুনি যদি টেকনিক ইউজ কৰি যদি ইণ্টাৰভিউ দিনা যদি দৌৰিব পৰা নাই তেতিয়াহ'লে কিন্তু আপোনাৰ ভাল মাৰ্ক কেতিয়াও নাহিব এনেকুৱা বহুত ল'ৰা আছে সিহঁতে যেতিয়া ফিল্ডত ৰানিং কৰে গ্ৰাউণ্ডত ৰানিং কৰে তেতিয়া ইহঁতৰ ৰানিং টাইমিংটো বহুত ভাল থাকে কিন্তু ইহঁতে যেতিয়া ফিজিকেল ইণ্টাৰভিউ দিব যায় ইণ্টাৰভিউ দিয়া তেতিয়া ইহঁতে মাৰ্ক কম পায় বা ইহঁতৰ ৰানিংটো বেয়া হৈ যায় কিয় বেয়া হৈ যায় সৰু সুৰা টেকনিক নাজানাৰ কাৰণে তো যাতে আপোনাৰ এনেকুৱা ভুল নহয় তো আপুনি এনেকুৱা টেকনিকখিনি শিকি ৰাখক হাই মই মুস্তফা আলী আৰু আপোনালোকে চাইছে মুস্তফা আলী 09 আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিব কাৰণ মই অসম পুলিচৰ বিষয়ে এনেকুৱা নতুন নতুন ভিডিঅ' লৈ আহিয়ে থাকোঁ চাওক ৰানিঙত ভাল মাৰ্ক আনিবলৈ হ'লে টেকনিক লাগিব এইটো 100% কিন্তু টেকনিকৰ লগত আপোনাৰ বডিততো কিবা থাকিব লাগিব না মাল মেটেল এতিয়া যদি আপুনি একেবাৰে ৰানিং কৰিব নোৱাৰে আপুনি যদি 8 পাক মাৰোঁতে যদি আপোনাৰ 20 মিনিট লাগে তেতিয়াহ'লেতো সম্ভৱ নহয় কিন্তু আপোনাৰ যদি টাইমিং আছে ভাল আনাৰ কাৰণে কিন্তু তাৰ উপৰঞ্চি যদি আপুনি টেকনিককেইটা ইউজ কৰে তেতিয়াহ'লে আপুনি খুব সহজতে বেছি মাৰ্ক আনিব পাৰিব এতিয়া অসম পুলিচৰ মানে ইণ্টাৰভিউটো সন্মুখত আহি আছে তো আজিৰ পৰাই আপোনাৰ এপ্লাই কৰিব লাগিব টেকনিক আপুনি সদায় ৰাতিপুৱা দৌৰি আছে সন্ধিয়া দৌৰি আছে হয়তো কোনোবাই অকলে দৌৰি আছে কোনোবাই গ্ৰুপত দৌৰি আছে কোনোবাই ফিল্ডত দৌৰি আছে কোনোবাই ৰোডত দৌৰি আছে হয়নে এতিয়া মই যিটো ক'ম সেইটো মানে অকণমান মানি দিব আপোনাক এনেকুৱা বহুতো লগৰ কেইটাই কয় যে আপুনি যেতিয়া বা দৌৰিব যাব মোকো এটা কল দি মাতিব মই তোৰ লগত দৌৰিব যাম ঠিক আছে কোনোবাই যদি আপোনাক এনেকৈ কয় আপুনি ডাইৰেক্ট তাক না কৰি দিব যে মই কাকো মাতিব নোৱাৰোঁ সদায় অকলে দৌৰিবলৈ চেষ্টা কৰক কাৰণ আপোনাক হাত কোনেও নিদিয়ে লাইফত ছাকচেছ হ'বলৈ হ'লে আপোনাৰ লগত কোনেও নাথাকে তো আপুনি ভাবি লওক যে মই ছাকচেছফুল হৈছোঁ মোৰ লগত এতিয়া কোনেও নাই এনেকুৱা ভাবি ল'ব লাগিব আপুনি সদায় ৰাতিপুৱা উঠক নিজে ৰেডি হওক নিজে দৌৰিব যাওক ইয়াত ফাইদা কি হ'ব আপোনাৰ এক নম্বৰত হ'ব যে আপোনাক যোনে ক'ব যে মোক কল কৰি মাতিব আপুনি এদিন নহয় দুদিন নহয় তিনিদিন ইয়াক কল কৰি মাতি চাব ই যিদিনা কল কৰিব আপোনাক আপুনি যিদিনাখন কল কৰিব ই ডাইৰেক্ট ক'ব যে মোৰ আজি দেহাটো বেয়া মোৰ জ্বৰ মই নাযাওঁ বোলে তই যা আপোনাৰ মন ভাঙি যাব আপুনি সেইদিনাখন যাব নোৱাৰে আৰু যিদিনাখন আপুনি ইয়াক এৰি থৈ কিনে ৰানিং কৰিব যাব ই আপোনাক দেখা পালে ক'ব মই তোক কৈছোঁ নহয় যে মোক বোলে মাতিবি এই মই যোৱাৰ কাৰণে ৰেডি তই মোক নামাতিলিয়ে এনেকুৱা হ'ব নেক্সটত কি হ'ব আপোনাৰ ফাইদাটো আপুনি যদি গ্ৰুপত দৌৰে আপুনি কেতিয়াও আপোনাৰ বডিৰ যিটো পাৱাৰ আছে সেইটো মানে সেইটোৰ লগত আপুনি পৰিচিত হ'ব নোৱাৰিব যে আপোনাৰ পাৱাৰ কেপাচিটি কিমান আছে এতিয়া গ্ৰুপ যেনেকৈ দৌৰিছে আপুনিও তেনেকৈ যাব গ্ৰুপ যদি অকণমান স্পীডত যাই আছে আপুনিও যাব গ্ৰুপ যদি শ্ল' যাই আছে আপুনিও শ্ল' যাবলৈ চেষ্টা কৰিব কিন্তু যদি আপুনি অকলে ৰান কৰে তেতিয়াহ'লে আপোনাৰ কি হ'ব আপুনি নিজে দৌৰি কিনে আপোনাৰ বডিৰ লগত পৰিচিত হ'ব পাৰিব মই অকণমান স্পীড বঢ়াই দিওঁ চাওঁ কি হয় যে অকণমান স্পীড বঢ়াই দিওঁ না মই ঠিকে মানে একদম এটা মুহূৰ্ত মৃদম এটা মানে এটা তালমিল লৈ আহিব লাগিব ঠিক আছে বডিৰ লগত তো আপুনি তেতিয়াহ'লে এইটো পৰিচিত হ'ব পাৰিব নিজৰ কেপাচিটিৰ লগত সেই হিচাপত আপুনি দৌৰিব পাৰিব এনেকুৱা মই বহুত ল'ৰা চাইছোঁ ইহঁতৰ মানে বডিত তাকত আছে ইহঁতে নিজেই নাজানে ইহঁতে যে এক পাক মাৰোঁতে যে ইহঁতৰ 1.5 মিনিট লগাই দিয়ে ইহঁতে ইচ্ছা কৰিলে সেইটো 1 মিনিট 10-15 ছেকেণ্ডত মাৰিব পাৰে 400 মিটাৰ এটা ফিল্ড কিন্তু ই নিজে নাজানে যে মই সঁচাকৈ মই মাৰিব পাৰিম মোৰ এনাৰ্জি আছে ই নিজে নাজানে কাৰণ গ্ৰুপত দৌৰা অভ্যাস গ্ৰুপত দৌৰিছে সেইকাৰণে গ্ৰুপত দৌৰা বন্ধ কৰক আৰু এটা কথা মনত ৰাখিব আপোনাৰ যিটো অসম পুলিচৰ ফিজিকেল যে আপোনাৰ ইণ্টাৰভিউ হ'ব আপোনাৰ ৰানিং টাইমটো কিন্তু আপোনাৰ ৰ'দত পৰিব ঠিক আছে ৰ'দত হ'ব আৰু চবৰে প্ৰেক্টিছৰ সময়টো কি থাকে হয় ৰাতিপুৱা নহ'লে সন্ধিয়া ৰ'দত নদৌৰে তো সেইটো এটা একদম মাইনাছ পইণ্ট হৈ যায় যিমানজনে ৰ'দত প্ৰেক্টিছ নকৰে যেতিয়া হঠাৎকৈ ৰ'দত দৌৰিব দিয়ে না চকুৰে একো নেদেখা হৈ যায় আপুনি 2 পাক 3 পাক ভালকৈ মাৰিব তাৰপিছত আপুনি এনেকৈ চকু মেলিব নোৱাৰিব এনেকুৱা পৰিস্থিতি হৈ যায় তো এতিয়াৰ পৰাই প্ৰেক্টিছ কৰক লাগিলে ৰাতিপুৱা এতিয়া ঠাণ্ডা দিন চলি আছে লাগিলে ৰাতিপুৱা আপুনি প্ৰেক্টিছ বন্ধ কৰি দিয়ক 9টাৰ পৰা আৰম্ভ কৰি 10টা 11টালৈকে দৌৰিব ঠিক আছে কিন্তু হয় ৰ'দত যদি দৌৰি থাকে কিবা প্ৰটিন চটিন লগতে লৈ থাকিব খাই থাকিব নহ'লে বডি একেবাৰে উইক হৈ যাব তো মানে ৰ'দত দৌৰাৰ যিটো অভ্যাস সেইটো এতিয়াৰ পৰাই ৰাখক ৰ'দত দৌৰক লাগিলে দিনত 1 টাইমে দৌৰক ৰ'দত দৌৰক ঠিক আছে আৰু আপোনাৰ যদি ফিজিকেলি যদি অকণমান তাকত থাকে এবাৰ ৰ'দত দৌৰক নহ'লে এবাৰ হয় ৰাতিপুৱা দৌৰক নহ'লে সন্ধিয়া দৌৰক আপোনাৰ যিটো ভাল হয় সেইটো কৰক আৰু এটা কথা মনত ৰাখিব আপুনি খালি যে আমাৰ এতিয়া মেইন টাৰ্গেটটো হৈছে 14 মিনিট 3200 মিটাৰ মেইন টাৰ্গেট সেইটো সেই হিচাপত যে সদায় যে 3200 মিটাৰ ৰানিং চলাই থাকিব সেইটো কেতিয়াও নকৰিব কেতিয়াবা 5 কিলোমিটাৰ 6 কিলোমিটাৰ ৰানিং কৰাৰো চেষ্টা কৰিব যেতিয়া আপুনি লং ৰানিং কৰিব তেতিয়া আপোনাৰ বডিত পাৱাৰ আহিব আৰু যেতিয়া আপুনি একদম টাইমিঙত দৌৰিবলৈ চেষ্টা কৰিব তেতিয়া আপোনাৰ টাইমিংটো আপোনাৰ জানা হ'ব এটা কথা মনত ৰাখিব যে ৰানিঙত টাইমিং আনাৰ কাৰণে মানে সদায় দৌৰি থকাটো ইম্পৰ্টেণ্ট কথা নহয় যে দৌৰাৰ লগে লগে নিজৰ এক্সাৰচাইজকেইটা যিটো বডি এক্সাৰচাইজ আছে সেই এক্সাৰচাইজকেইটা মেইন কথা এক্সাৰচাইজ সদায় কৰিবলৈ চেষ্টা কৰিব আপুনি যদি আধা ঘণ্টা দৌৰে আধা ঘণ্টা এক্সাৰচাইজ নিশ্চয় কৰিব আৰু এটা কথা হ'ল যিদিনাখন ইণ্টাৰভিউ দিব যাব সেইদিনাখন মানে ৰানিঙৰ আগত পানী বেছিকৈ নাখাব ৰানিং আৰম্ভ হোৱাৰ আগত
প্ৰেছাপ কৰিবলৈ নাযাব আৰু যেতিয়া আপোনাক ৰানিং কৰাৰ আগত যদি আপোনাক যদি অকণমান সময়ৰ কাৰণে যদি বহিব দিয়ে ডাইৰেক্ট কটিখন মাটিত পেলাই কিনে বা টিকা মাটিত পেলাই কিনে ভৰি দুখনক পূৰা ৰিলেক্সত বহি থাকিব আৰু মানে বডি ব্লাড চাৰ্কুলেশ্যন ঠিক ৰখাৰ কাৰণে বডিখন অল টাইম হিলাই ৰাখিব যিমান সময়লৈকে আপোনাৰ ৰানিং আৰম্ভ হোৱা নাই আৰু ৰানিং আৰম্ভ হোৱাৰ আগত যেতিয়া আপোনাক ফিল্ডত মানে যেতিয়া থিয় কৰাই দিব ৰানিং আৰম্ভ কৰাৰ সময়ত তেতিয়া খৰধৰ নকৰিব কাৰণ আপোনাক GPS-ৰ ইফালে থিয় কৰাই ৰাখিব যিমান সময়লৈকে আপুনি GPS গেটটো পাৰ কৰা নাই তেতিয়ালৈকে আপোনাৰ টাইমিং ষ্টাৰ্ট নহয় তো হুইচেল মাৰাৰ পিছত আপুনি একদম নিজকে ৰিলেক্স কৰাই ল'ব প্ৰথমতে মুঠতে মাইণ্ডটো ফ্ৰেছ ৰাখিব মাইণ্ড ফ্ৰেছ ৰখাৰ পিছতহে আপুনি ৰানিং আৰম্ভ কৰিব খৰধৰ কেতিয়াও নকৰিব যে আপোনাৰ হুইচেল মাৰিল মানে যে আপোনাৰ টাইমিং আৰম্ভ হৈ গ'ল আৰু ৰানিং কৰাৰ সময়ত এটা কথা মনত ৰাখিব কেতিয়াও কাৰোবাক টাৰ্গেট নকৰিব যে মই ইয়াক টাৰ্গেট কৰি দৌৰিম সদায় নিজৰ যিটো পাৱাৰ আছে সেই পাৱাৰক চাই কিনে দৌৰিব লাগে আৰু এটা কথা মনত ৰাখিব যেতিয়া আপুনি দৌৰিব তেতিয়া আপোনাৰ মনত হয়তো বহুত নানান ধৰণৰ চিন্তা চৰ্চা আহিব পাৰে এইটো স্বাভাৱিকতে আহে তেতিয়া এটা কথাই মনত কৰিব প্ৰথমতে ক'ব যে আল্লাহ বা ভগৱান মানে এনেকুৱা এটা তাকত দে মোক যাতে মই আজি মানে ঘৰত যাই এইটো ক'ব পাৰোঁ গৌৰৱত ক'ব পাৰোঁ যে মা বা দেউতা মই আজি ইণ্টাৰভিউত পাছ কৰি আহিছোঁ ভাল মাৰ্ক লৈ আহিছোঁ কিন্তু এটা কথা সেই সময়ত এটা কথা চিন্তা কৰিব ৰানিং কৰাৰ সময়ত যে আপোনাৰ ঘৰৰ পৰিস্থিতিটো কেনেকুৱা মই এটা কথা ভালকৈ জানো অসম পুলিচত যিমান ল'ৰা আহে বা যিমান ছোৱালী আহে চবৰে পৰিস্থিতি বেয়া ঠিক আছে এবাৰ নিজৰ পৰিস্থিতিৰ কথা এবাৰ চিন্তা কৰিব যে মই কেনেকুৱা ঘৰৰ পৰা আহিছোঁ মোৰ কেনেকুৱা পৰিস্থিতি আৰু মোৰ এই চাকৰিটো মোৰ কাৰণে কিমান প্ৰয়োজন এবাৰ যদি খালি মনে মনে এইটো কথা চিন্তা কৰা না আপোনাৰ গাত এনে এটা এনাৰ্জি আহি যাব আপুনি কেনেকৈ দৌৰিব আপুনি নিজে ক'ব নোৱাৰে আৰু বহুত ল'ৰা ছোৱালী আছে কি হয় যে 2 পাক 4 পাক মাৰাৰ পিছত ৰানিং এৰি দিয়ে তো অনুগ্ৰহ কৰি কেতিয়াও ৰানিং এৰি দিবলৈ চেষ্টা নকৰিব আপুনি এনেকুৱা ভাবক যে লাগিলে মই ফেইলেই কৰিম কিন্তু মই 8 পাক কমপ্লিট কৰিম ঠিক আছে মাইণ্ডটোত এনেকুৱা এটা মানে মাইণ্ডটোক ট্ৰেইন কৰিবা ঠিক আছে যে লাগিলে মই ফেইল কৰিম কিন্তু মই ৰানিংটো 8 পাক কমপ্লিট কৰিম ৰানিং কেতিয়াও এৰি নিদিওঁ তো মই যিকেইটা ৰানিঙৰ টেকনিক শিকাই দিলোঁ সেইকেইটা যদি আপুনি ফ'ল' কৰি যদি ইণ্টাৰভিউ দিব যায় বা আজিৰ পৰা যদি প্ৰেক্টিছ কৰি থাকে তেতিয়াহ'লে আপোনাৰ ৰানিং টাইমটো কমিব আৰু ৰানিঙত আপুনি ভাল এটা মাৰ্ক আনিব পাৰিব তো ভিডিঅ'টো যদি ভাল লাগি থাকে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি আপোনালোকৰ লগৰকেইটাৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তো ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ